ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়াৰ প্ৰথম অধ্যায়নৰ ১৩ নম্বৰ কবিতাটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এনেকা ধৰণৰ প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এই কবিজনৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালা। তো আমি প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে আমি এই জানো অহা এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তো ইয়াৰ পৰা ইম্পৰ্টেণ্ট কোনটো কি জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? তো কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰা সকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলি বুলিছিল। তো এইখিনি গুৰুত্বপূৰ্ণ উত্তৰ। তো এই তিনিজনৰ নাম তোমালোকে মনত ৰাখিবা। যদি তোমালোকে কয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় তোমালোকে এইখিনি লিখিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত ১ নম্বৰত কি কৈছে? কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। তো এটা তোমালোকে নিজে নিজে এবাৰ আবৃত্তি কৰি ল'বা ভালদৰে। তাৰপিছত ২ নম্বৰত কি কৈছে? উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে? মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? তো তোমালোকে উত্তৰত লিখিবা মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। কাক বুজাইছে? নিয়ৰৰ টোপালক। যে ঠাণ্ডাৰ দিনত যে নিয়ৰ পৰে এই নিয়ৰৰ টোপালক কবিয়ে মুকুতা মণিটি বুলি বুজাইছে। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা নিয়ৰৰ টোপালক বুজাইছে। তাৰপিছত খ নম্বৰ প্ৰশ্নত কি কৈছে? নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? তো তোমালোকে গম পাইছা নিয়ৰ মানে কি? ঠাণ্ডাৰ দিনত যে বৰষুণৰ নিচিনাকে ঘাঁহনিত লাগি থাকে তো ইয়াকে নিয়ৰ বুলি কয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি? নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। তাৰপিছত গ নম্বৰ প্ৰশ্নত কি কৈছে? নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? তো উত্তৰত লিখিবা নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে? ফুলনিত কি ছিঙি ৰৈ গ'ল? তো উত্তৰত লিখিবা ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ'ল। উত্তৰত কি লিখিবা? ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ'ল। তাৰপিছত ৯ নম্বৰ প্ৰশ্নত কি কৈছে? কবিয়ে কি সৰি থকাৰ কথা কৈছে? তো উত্তৰত তোমালোকে লিখিবা কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। কি কৈছে? কবিয়ে কি সৰি থকাৰ কথা কৈছে? নিয়ৰ নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। তাৰপিছত ৩ নম্বৰত কি কৈছে? কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। তো কবিতাটোৰ মূল ভাৱ তোমালোকক চমুকৈ লিখিব দিছে। তো মই তোমালোকৰ বাবে একেবাৰে চুটি আৰু সহজ ভাষাত উত্তৰখিনি আনিছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাইছা তোমাৰ ৰোল নম্বৰ কিমান মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। তো আমি ইয়াৰ উত্তৰ লিখিম প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত নিয়ৰ এটি ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰসন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতেই দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে।
তো তোমালোকে এইখিনি লিখিবা এইখিনি লিখিলে তোমালোকে ফুল নাম্বাৰ পাই যাবা তাৰ পিছত 4 নম্বৰত কি কৈছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা তো এই শব্দবিলাকৰ অৰ্থ লিখিব দিছে কি ফটিক শোভে হেঙুলি নিজম নিচুক এই শব্দবিলাকৰ অৰ্থ লিখিব দিছে তো তোমালোকে এনেদৰে লিখিবা কি ফটিক ইয়াৰ অৰ্থ হ'ল স্বচ্ছ নিৰ্মল পৰিষ্কাৰ শোভে শুৱনি কৰি তোলা হেঙুল বৰণীয়া নিজম নীৰৱ নিচুক কান্দন সামৰি স্থিৰ হ তাৰ পিছত 5 নম্বৰত কি কৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাচি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে এই প্ৰসংগত উক্ত কবিতা ফাঁকিত তুলি দিয়া হৈছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰৰ টোপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে আকাশৰ নিচুক কথা সেয়াত সাঁচি ৰখা তৰাটিয়েই যেন সৰগত টোপনিতে সপোন দেখিছে এই সপোনত হাঁহি হাঁহি নৃত্য কৰোঁতেই যেন মণি ছিঙি ৰৈ গ'ল তো তোমালোকে এইখিনি লিখিবা তাৰ পিছত 6 নম্বৰত কি কৈছে পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা অন্তমিল মানে কি লাষ্টত মিল হোৱা শব্দবিলাক যেনেদৰে ধোৱা ইয়াৰ অন্তমিল শব্দ হ'ল যোৱা এই লাষ্টৰ উচ্চাৰণবোৰ মিল থকা শব্দবিলাক তোমালোকক লিখিব দিছে ঠিক তেনেদৰে কি হাসি নাচি মণি কণি ফাহি পাহি তো তোমালোকে এনেদৰে লিখিবা তাৰ পিছত 7 নম্বৰত কি কৈছে উল্লেখিত শব্দবোৰৰ সমৰ্থক শব্দ লিখা টোপনি বেলি পানী ফুল নিশা সপোন আকাশ চকু এইবিলাকৰ সমৰ্থক শব্দ লিখিব লাগে টোপনি ইয়াৰ সমৰ্থক শব্দ হ'ল নিদ্ৰা বা ঘুমটি বেলি ইয়াৰ সমৰ্থক শব্দ হ'ল সূৰ্য বা ৰবি তাৰ পিছত পানী ইয়াৰ সমৰ্থক শব্দ হ'ল জল নীৰ ফুল ইয়াৰ সমৰ্থক শব্দ হ'ল পুষ্প কুসুম নিশা ইয়াৰ সমৰ্থক শব্দ হ'ল ৰাতি ৰজনী তাৰ পিছত স্বপ্ন ইয়াৰ সমৰ্থক শব্দ হ'ল স্বপ্ন সপোনৰ সমৰ্থক শব্দ হ'ল স্বপ্ন আকাশ ইয়াৰ সমৰ্থক শব্দ হ'ল গগন অম্বৰ চকু ইয়াৰ সমৰ্থক শব্দ হ'ল নয়ন নেত্ৰ তাৰ পিছত 8 নম্বৰত কি কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা সিংগা খৰক পুৱা দিন নিজম হাঁহি তো এই কেইটাৰ কি বিপৰীত শব্দ বুজোৱা অৰ্থ বুজোৱা শব্দ লিখিব দিছে তো তোমালোকে উত্তৰ এনেদৰে লিখিবা সিংগা জোৰা পুৱা গধূলি নিজম কোলাহল খৰক নৰক দিন ৰাতি হাঁহি কান্দন তাৰ পিছত 9 নম্বৰত কি কৈছে বাক্য ৰচনা কৰা মুকুতা পাহি শোভে নিচুক ফুলজপি ফটিক এইখিনিৰ এই শব্দকেইটাৰ বাক্য ৰচনা কৰিব দিছে তো তোমালোকে এনেদৰে বাক্য ৰচনা কৰিবা মুকুতা ৰদৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে পাহি গোলাপ ফুলৰ পাহিবোৰ
ধুনীয়াকৈ সৰি আছে। শোভে, গোলাপ ফুলে গোটেই বাগিচাখন শোভে। নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। ফুলজুপি, ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল। ফটিক, নিয়ৰ নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। তেতিয়া জানহাত কি কৈছে, মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত থোৱা, নিশাৰ তৰা এটি সৰিহে আছে, সাগৰত টোপনি যোৱা। এই ওপৰৰ পদ্যফাঁকিত থকা মুকুতা মণিটি, ফটিক, নিশা, পানী, সৰগ আদি শব্দকেইটাৰ মূল সংস্কৃত ভাষাৰ পৰা অহা। তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপো সাল সলনি নোহোৱাকৈ সংস্কৃতৰ দৰে হুবহু একে আছে। কিন্তু মুকুতা, ফটিক, তৰা, সৰগ আদি শব্দৰ সাংস্কৃতিক মূল ৰূপ মুক্তা, স্ফটিক, তৰা, সৰগ আদি শব্দবোৰৰ পৰা অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে। সংস্কৃতমূলীয়া শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে বা ভগোৱা হয়। এই ভাগ তিনিটা কি? তত্তম, অৰ্ধতত্ত্বসম আৰু তদ্ভৱ। এই তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটো কি? তৎসম, যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰক তৎসম শব্দ বোলা হয়। তৎসম শব্দৰ ৰূপ, বানান এতিয়াও সংস্কৃতৰ দৰে আছে, যদিও অসমীয়াত সেইবোৰ উচ্চাৰণৰ কিছু সলনি হৈছে। তো তৎসমটো কি? একেবাৰে হুবহু সংস্কৃতৰ নিচিনা, ডাইৰেক্ট সংস্কৃতৰ পৰা তুলি আনি যিবিলাক শব্দ ব্যৱহাৰ কৰিছে এইবিলাক কি? তৎসম বোলে। তো তৎসমত বানানবিলাক হুবহু ছেইম থাকিব, খালি অলপ উচ্চাৰণত অলপ সাল সলনি হৈছে। আকাশ, আকাশ, অশ্ব, অশ্ব, বংশ, বংশ, বৰ্ণ, বৰ্ণ, হস্ৰ, হস্ৰ, দীৰ্ঘ, দীৰ্ঘ। তো এইবিলাক কি? তৎসম শব্দ। তাৰপিছত অৰ্ধ তৎসম, যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি উচ্চাৰণৰ সৰল কৰা হয় আৰু লিখোঁতে অসমীয়া উচ্চাৰণতে লিখা হয়, সেইবোৰকে অৰ্ধ তৎসম শব্দ বোলে। তো উদাহৰণ, ভক্তি অৰ্ধ তৎসম ভকতি, মুক্তা অৰ্ধ তৎসম মুকুতা, চেনে চেনে, প্ৰীতি প্ৰীতি, শব্দ শব্দ, শস্য শইচ, দৰ্শন দৰ্শন। তাৰপিছত তদ্ভৱ। তো এই তদ্ভৱ কি? যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্ৰাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে সেইবোৰক তদ্ভৱ শব্দ বোলাই কোৱা হয়। যেনে কি? কৰ্ম, কাম, হস্ত, হাত, সৰ্প, সাপ, কৰ্ণ, কাণ, পদ্য, আজি, দন্ত, দাঁত। সংস্কৃতৰ দৰে ইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দৰ ভাণ্ডাৰ চহকী কৰিছে। তাৰে কিছুমান তৎসম শব্দৰ দৰে পোনে পোনে অৰ্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে সৰল হৈ সোমাইছে। সেইবোৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে। যেনে স্কুল, ইঞ্জিন, ডক্টৰ, গ্লাছ, জেইল, গোডাউন, বক্স। তো এইবিলাক অলপ সাল সলনি হৈছে। যেনে বক্স, ইয়াক বাকচ বুলি কওঁ, গোডাউনক গোদাম, জেইল জেল, গ্লাছ গিলাচ বুলি কওঁ আমি, ডাক্তৰ ইয়াক ডাক্তৰ বুলি কওঁ, আৰু এইখিনিতো ছেমে আছে। তো কিছুমান ইংৰাজী শব্দৰ তলত অসমীয়া শব্দ যোগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ কৰিও নতুন শব্দ গঠন হয়। এনেবোৰ শব্দক মিশ্ৰ শব্দ বোলা হয়। যেনে উদাহৰণ কি? হেড,
এইটো অসমীয়া শব্দ হ'ল পণ্ডিত। তো ইয়াৰ অসমীয়া ৰূপ কি হেড পণ্ডিত। মটৰ গাড়ী, এইটো অসমীয়া ৰূপ হ'ল মটৰ গাড়ী। ইংৰাজী ৰূপ ডাক্তৰ আৰু অসমীয়া ৰূপ হ'ল খানা, তাক আমি কি কওঁ ডাক্তৰখানা। ভোট আৰু অধিকাৰ এই দুটা মিলি কি ভোটাধিকাৰ। তাৰপিছত ইংৰাজী শব্দ আৰু অসমীয়া প্ৰত্যয় স্কুল যোগ ইয়া স্কুলীয়া। তাৰপিছত কলেজ যোগ ইয়া কলেজীয়া, মাষ্টৰ যোগ অনি মাষ্টৰণী, ডাক্তৰ যোগ অনি ডাক্তৰণী। তাৰপিছত 10 নম্বৰত কি কৈছে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰ এখন তালিকা প্ৰস্তুত কৰা। আকাশ আকাশ, অৰ্ষ অৰ্ষ, এইবিলাক হৈছে কবিতাটিৰ তৎসম শব্দ। তাৰপিছত 11 নম্বৰত কি দিছে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰৰ ভাগে ভাগে লিখা। যেনেদৰে শিক্ষা সম্বন্ধীয় হৈছে স্কেল, খেল সম্বন্ধীয় ক্ৰিকেট, যান বাহন সম্বন্ধীয় স্কুটাৰ, পোচাক পাতি ফ্ৰক, আচবাব সম্বন্ধীয় কি টেবিল, আৰু বাচন বৰ্তন সম্বন্ধীয় হৈছে কাপ। শিক্ষা সম্বন্ধীয় ইংৰাজী শব্দবোৰ আমি ব্যৱহাৰ কৰোঁ কি স্কেল, স্কুল, বোৰ্ড, ক্লাছ, ৰুম, কম্পাছ আদি। তাৰপিছত খেল সম্বন্ধীয় ক্ৰিকেট, ফুটবল, হকী, টেনিছ, বেডমিণ্টন আদি। তাৰপিছত যান বাহন সম্বন্ধীয় ইংৰাজী শব্দবিলাক আমি কি ব্যৱহাৰ কৰোঁ স্কুটাৰ, স্কুটি, ট্ৰেক্টৰ, বাইক আদি। তাৰপিছত পোচাক পাতি সম্বন্ধীয় ফ্ৰক, পেণ্ট, টি চাৰ্ট, চাৰ্ট আদি। আচবাব সম্বন্ধীয় হৈছে টেবুল, গ্ৰেছ আদি। আৰু বাচন বৰ্তন সম্বন্ধীয় হৈছে কাপ, প্লেট, পেন, চচপেন আদি। তাৰপিছত 12 নম্বৰত কি কৈছে এটা শব্দত প্ৰকাশ কৰা। কত কি কৈছে যি আনৰ উন্নতি দেখিব নোৱাৰে, একে মাকৰ সন্তান, গ যাৰ ঘৰ বাৰী নাই, ঘ যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে, আৰু অংগ যি আগতে হোৱা নাই। তো এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে ভালদৰে পঢ়িবা। তো ইয়াৰ উত্তৰ তোমালোকে লিখি যি আনৰ উন্নতি দেখিব নোৱাৰে কি কয় তাক চকু চৰহা। তাৰপিছত খত কি কৈছে একে মাকৰ সন্তান সহোদৰ, গ যাৰ ঘৰ বাৰী নাই তাক কি কয় অঘৰী। তাৰপিছত খত কি কৈছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক। তাৰপিছত উঙত কি কৈছে যি আগে হোৱা নাই অভূতপূৰ্ব। তাৰপিছত 13 নম্বৰত কি কৈছে নিয়ৰ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবোৰ বাক্য ৰচনা কৰা। তো এইবিলাক কি হিয়াৰ মুঠো, তৰা নৰা ছিঙি মানে কি বৰকৈ বেগাই, বা ইমান বেগাই যে উজটিত বন আদি ছিঙি যায়। আকাশত চাং পতা মানে কি অস্বাভাৱিক কল্পনা কৰা। পানীৰ তলত কাঁইট, নেদেখা বিপদ। চহকী বেছিকৈ কথা কোৱা লোক, কথা চহকী মানে বেছিকৈ কথা কোৱা লোক। হিয়াৰ আমঠু মানে অতি আদৰ, অলিক সপোন মানে কি অমূলক কল্পনা, চকু চৰহা মানে কি লোকৰ ফাল দেখিব নোৱাৰা। তো এইবিলাকৰ তোমালোকক বাক্য ৰচনা কৰিব দিছে। তো তোমালোকে বাক্য ৰচনা কৰিবা কি খুৰাকৰ মৃত্যুৰ খবৰ পাই পল্লৱ তৰা নৰা ছিঙি ঘৰলৈ গ'ল, মৃত্যু হ'ব এইটো। তাৰপিছত আকাশত জং পতা, আকাশত জং পতা মানুহেই উন্নতি কৰিব নোৱাৰে। পানীৰ তলত কাঁইট, ৰমেন জনাই নাছিল যে বন্ধুৰ বিষেৰ তাৰ ঘৰতেই পানীৰ তলত কাঁইট লুকাই আছিল। তাৰপিছত কথা চহকী, অবিনাশ গোটেই চিৰণিটোৰ ভিতৰত কথা চহকী। তাৰপিছত হিয়াৰ আমঠু
প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু বা তোমালোকে এইটো লিখিব পাৰা জুবিন গাৰ্গ হৈছে আমাৰ হিয়াৰ আমঠু। তাৰপিছত অলিক সপোন মানে অলিক সপোন দেখি সময় নষ্ট নকৰিবা। চকু চৰহা লোক সকলোৰে অপ্ৰিয়। তাৰপিছত কি জানোহা এইখিনি তোমালোকৰ বাবে নালাগে, এইখিনি তোমালোকে এইবাৰ নিজে নিজে পঢ়ি ল'বা। তাৰপিছত 14 নম্বৰ কি কৈছে তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই পূৰণ কৰা। তো মেৰামতি নকৰাৰ বাবে জহি কহি ঘৰটো ভাঙি গ'ল। খত কি কৈছে ধুমুহাই ঘৰটো ভাঙি পেলালে। গত কি কৈছে পুৰণা হোৱাৰ বাবে ৰছীডাল ছিগি গ'ল। তাৰপিছত ঘত কি কৈছে জোৰকৈ টনা অজৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। উঙত কি কৈছে এবছৰ নহওঁতে মাথাউৰিটো ছিগি গ'ল। বানপানীয়ে মাথাউৰিটো ছিঙি পেলালে। তাৰপিছত এইবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। 16 নম্বৰত কি কৈছে সাঁথৰ ভঙা। ইয়াৰ কত কি কৈছে মৌমাখি নহয় কিন্তু কৰে গুণগুণ, বামুণ নহয় কিন্তু কান্দত লঘোণ। তো এইটো কি হ'ব জঠৰ। তাৰপিছত খত কি কৈছে ৰজাৰ ঘৰ হাতী ধান খাই পাচি এইটো কি ঢেঁকী। ইয়াৰ কি হ'ব এইটো ঢেঁকী। তাৰপিছত গত কি কৈছে ৰজাৰ কাপৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি, এইটো কি জিভা।